প্ৰধান বৰুৱাই মিচিং আমি কিন্তু কিতাপত সেইখনো চাই আছে গতিকে অলপ গণতান্ত্ৰিক ব্যৱস্থাটো অলপ ধৈৰ্য কথাখিনি অলপ ক'বলৈ দিয়ক প্লিজ অনুগ্ৰহ কৰি চটনিবাৰ ৰখি আছো আপুনি সংগঠনত আছে নে আপুনি দলত আছে অসম ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মকৰ্তা ঠিক আছে কওক মই প্ৰথমতে এগৰাকী যুৱ প্ৰজন্ম আৰু দ্বিতীয়তে সদতা অসম ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মকৰ্তা গতিকে দুটা কথা কম এটা জাতীয় প্ৰশ্নও কম 2 নম্বৰ কথা এজন যুৱ প্ৰজন্মৰ হিচাপে আমাৰ যিখিনি নতুন অসমক লৈ সপোন এই সপোনখিনিৰ কথাও আমি কম কথা হ'ল কি পোনপ্ৰথমে ইয়াত যেতিয়া শুনি আছোঁ যে যোগ্যতাৰ কথা কৈ আছে উন্নয়নৰ কথা কৈ আছে জাতীয় সমস্যাৰ কথা কৈ আছে কোনোবাই কৈছে খিলঞ্জীয়াৰ পক্ষত কোনোবাই কৈছে আমি খিলঞ্জীয়াৰ পক্ষত নহয় কোনোবা কৈছে আমি যোগ্য কোনোবা কৈছে আমি যোগ্য নহয় কিন্তু তাৰ মাজতে যেতিয়া এজনে ক'লে বুকুত হাত থৈ ক'লে যে এই ধেমাজি জিলাখনত প্ৰধান বৰুৱা সাংসদ প্ৰধান বৰুৱা মহোদয়ৰ নিচিনা এজন যোগ্য মানৱতাবাদী কোনো নেতা নাই বুলি যেতিয়া ক'লে ইয়াত থকা বাকী সকলোবিলাকে আমি দানৱ নেকি দাদা আমি ৰাক্ষস নেকি আমি ভাত দেখাই আমি টেষ্ট খাওঁ নেকি নেখাওঁ নহয় তো কথাটো অলপ ভালকৈ কওক যোগ্য প্ৰতিনিধি আছে যোগ্য ইয়াত বহি থকা আপুনি মই সকলো যোগ্য কিন্তু আমি স্থান পোৱা নাই প্ৰথম কথা দ্বিতীয় কথা ক'বলৈ লৈছোঁ যে যেতিয়া কয় যে খিলঞ্জীয়াৰ পক্ষততো সেই তেতিয়াই উঠি গ'ল যেতিয়া ৰাজপথত 5জন তেজাল অসমীয়া যুৱকক যেতিয়া গুলীয়াই হত্যা কৰিছিল তেতিয়াই বিজেপিৰ চৰকাৰৰ হাতত থকা মুখত থকা আমি যে খিলঞ্জীয়াৰ পক্ষত সেই শব্দটো তেতিয়াই তেওঁলোকৰ ক'ব পৰা অধিকাৰটো নাইকিয়া হ'ল যেতিয়া কাৰ্বি আংলঙত অসমীয়াক ক'ব পাৰে যে অসমীয়া গৌবেগ তেতিয়া বিজেপি চৰকাৰৰ হাতত মুখত সেই বাক্যষাৰে শুবা নাখায় যিষাৰ বাক্য তেওঁলোকে কয় যে আমি খিলঞ্জীয়াৰ পক্ষত আৰু কওঁ যে গুৱাহাটীত 15-20খন ফ্লাইঅভাৰ ৰাস্তাটো 1 লেন কৰি 2 লেন কৰিলে উন্নয়ন নহয় অসমৰ উন্নয়ন হ'বলৈ হ'লে কল্পনাপুৰৰ উন্নয়ন হ'ব লাগিব বেতনী পামৰ উন্নয়ন হ'ব লাগিব এই ছাইডৰ যিটো ৰাস্তা সেই ৰাস্তাটোৰ পকীকৰণ হ'ব লাগিব এইটো ধৰক তাত মুঠ পৰি আছে গু পৰি আছে তেনেকৈ আছে ক'বলৈ বেয়া কথাখিনি তাত লেতেৰা অৱস্থা হৈ আছে গতিকে এইখন স্বচ্ছ এইখন উন্নত এখন এনেকৈ যদি অসম যদি সৰ্বশ্ৰেষ্ঠ হয় তেনেহ'লে অসমৰ মই গোটেইখিনি কথাটো শেষ কৰিবলৈ দিয়ক কথাখিনি মোৰ এনেকুৱা লাগে যেতিয়া কয় যে মিয়াক 5 টকা ভাড়া কমকৈ দিলে যেতিয়া অসমৰ উন্নয়ন হয় বুলি কয় মোৰ তেতিয়া সেইজন মেকানিকলৈ মনত পৰে যিজন মেকানিকে গাড়ীৰ ব্ৰেকডাল ভাল কৰিব নোৱাৰি গাড়ীখনৰ শব্দটো ভাল কৰিছিল ধন্যবাদ ঠিক আছে খুব সুন্দৰ গতিকে এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ প্ৰসংগ আছিল প্ৰশ্ন আছিল বিজেপিয়ে উত্তৰ দিব আন এগৰাকী যুৱতী আছে আপুনি ক'ব নেকি নক'ব আচ্ছা ঠিক আছে আপোনাৰ প্ৰশ্ন এটা আছিল এটা প্ৰশ্ন ল'ব তাৰপিছত বিজেপিয়ে উত্তৰ দিব এজিপি বিজেপি প্ৰতিনিধিয়ে উত্তৰ দিব কওক সময়